নমস্কাৰ এই মুহূৰ্তত দিবন ডেকাৰ সন্দৰ্ভত আনে খবৰ লৈ আহিছো যেহেতু আৰক্ষীৰ জালত পৰিছে মোষ্ট ওয়ান্টেড দিবন ডেকা আৰু কাহিলিপাৰ এছবিৰ বিশেষ চাউনিত আছে দিবন ডেকা কিন্তু বৰ্তমানলৈকে কৰা হোৱা নাই কোনো ধৰণৰ জেৰা আৰু আবেলি হাজিৰ কৰোৱাৰ সম্ভাৱনা আছে সিজেএম আদালতত আৰু নিখা পাটাচাৰকুচিত গ্ৰেপ্তাৰ কৰা হৈছিল দিবন ডেকাক আৰু আত্মসমৰ্পণৰ বাবে আহি থকা অৱস্থাতে গ্ৰেপ্তাৰ কৰা হয় দিবন ডেকাক আৰু আত্মসমৰ্পণৰ বাবে গুৱাহাটীলৈ বুলি আহিছিল কোনো অজ্ঞাত স্থানৰ পৰা দিবন ডেকা আৰু গুৱাহাটীলৈ আহি থকা অৱস্থাতে গ্ৰেপ্তাৰ কৰা হৈছিল দিবন ডেকাক ক্ৰাইম ব্ৰাঞ্চ আৰু সিআইডিয়ে গ্ৰেপ্তাৰ কৰিছিল দিবন ডেকাক আৰু দিবন ডেকাৰ সৈতে তেওঁৰ পত্নী আছিল আৰু সিআইডিৰ অভিযানত ঘৰ এৰিছিল দিবন ডেকাৰ পত্নীয়ে যেহেতু বিগত 10 দিন ধৰি পলাতক অৱস্থাত আছিল দিবন ডেকা আৰু এছআই পৰীক্ষাৰ কেলেংকাৰীৰ অন্যতম মাষ্টাৰমাইণ্ড দিবন ডেকাক ইতিমধ্যে অসম আৰক্ষীয়ে যেহেতু মোষ্ট ওয়ান্টেড বুলি ঘোষণা কৰিছিল আৰু তাৰ পাছতে আজিৰ দিনটো দেখিবলৈ পোৱা গ'ল সুদীৰ্ঘ 10 দিনৰ পাছত আত্মগোপন কৰি থকা দিবন ডেকাই আত্মসমৰ্পণ কৰে আৰু সেই আত্মসমৰ্পণ কৰিবলৈ বুলি আহি থকা অৱস্থাতে পাটাচাৰকুচিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দিবন ডেকাক এই মুহূৰ্তৰ শেহতীয়া আমি খবৰ জনাই আছো যেহেতু নিখাৰ ভাগত গ্ৰেপ্তাৰ কৰা হৈছিল দিবন ডেকাক আৰু কিন্তু বৰ্তমানলৈকে জানিব পৰা অনুসৰি কোনো ধৰণৰ জেৰা কৰা হোৱা নাই দিবন ডেকাক আৰু বৰ্তমানে কাহিলিপাৰাৰ এছবিৰ বিশেষ চাউনিত আছে দিবন ডেকা আৰু আবেলিৰ সময়তে হাজিৰ কৰোৱাৰ সিজেএম আদালতত হাজিৰ কৰোৱাৰ পুনৰ সম্ভাৱনা আছে এছআই কেলেংকাৰীৰ নতুন মূল্য পৰিলক্ষিত হৈছে আৰু শেহতীয়াকৈ মোষ্ট ওয়ান্টেড দিবন ডেকা আৰক্ষীৰ জালত পৰিছে এই খবৰ ইতিমধ্যে ঈশান নিউজৰ দৰ্শকসকলক জনাইছো কিন্তু বৰ্তমানলৈও জেৰা কৰা হোৱা নাই দিবন ডেকাক আবেলিৰ সময়তে সিজেএম আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা আছে আৰু অধিক খবৰ বাবে এই মুহূৰ্তত আমি সংযোগ স্থাপন কৰিব খুজিছো আমাৰ সতীৰ্থ অভিজিত আচাৰ্যৰ সৈতে আৰু এই মুহূৰ্তত আমি পুনে অভিজিতৰ কাষলৈ গৈছো কাহিলিপাৰাত উপস্থিত আছে আমাৰ সতীৰ্থ অভিজিত হয় অভিজিত আচাৰ্য আপোনাৰ কাষলৈ আহিছো যেহেতু কালি নিখাৰ ভাগত গ্ৰেপ্তাৰ কৰা হৈছে দিবন ডেকাক মোষ্ট ওয়ান্টেড দিবন ডেকাক গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু জানিব পৰা অনুসৰি বৰ্তমানলৈকে কিন্তু কোনো ধৰণৰ জেৰা কৰা হোৱা নাই দিবন ডেকাক আৰু অধিক কি তথ্য আছে আপোনাৰ হাতত অসব সিম্পি আপুনি উল্লেখ কৰিছে যে মোষ্ট ওয়ান্টেড দিবন ডেকাক গ্ৰেপ্তাৰ কৰা হৈছে আৰু নিখা পাটাচাৰকুচিৰ পৰা অসম আৰক্ষীৰ নেতৃত্বত যোৱা দলে জিপি সিঙৰ নেতৃত্বত যোৱা দলে গ্ৰেপ্তাৰ কৰিছিল দিবন ডেকাক আৰু দিবন ডেকা হৈছে এছআই কেলেংকাৰীৰ যি মূল অভিযুক্ত সেইগৰাকী মূল অভিযুক্ত দৰাচলতে দিবন ডেকাক মূল অভিযুক্ত বুলি কোৱা হৈছে কিন্তু মূল অভিযুক্ত দিবন ডেকা হয় নে নহয় এয়াও কিন্তু বৰ্তমান সন্দেহৰ আৱৰ্তত কাৰণ চাওক সিম্পি মই ক'ব লাগিব যে 20 ছেপ্টেম্বৰ তাৰিখে অসম আৰক্ষীৰ এছআই পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু এছআই পৰীক্ষা অনুষ্ঠিত হোৱাৰ সময়ত 11:28 অসম আৰক্ষী নিযুক্তি বৰ্ডৰ অধ্যক্ষ প্ৰদীপ কুমাৰলৈ এক হোৱাটছআপ যোগে বাৰ্তা আহিছিল আৰু সেই বাৰ্তা আছিল যে এছআই পৰীক্ষাৰ যি প্ৰশ্নকাকত এই প্ৰশ্নকাকত ফাদি লৈছিল আৰু সেই প্ৰশ্নকাকত প্ৰদীপ কুমাৰৰ ইনবক্সত দিছিল গৌতম মেছ আৰু গৌতম মেছ যিগৰাকী দিবন ডেকাৰ অতিকৈ ঘনিষ্ঠ কিন্তু এই মুহূৰ্তত কোন ধৰণৰ গৌতম মেছক তদন্তৰ আওতালৈ অনা হোৱা নাই কিয় অনা হোৱা নাই কিহৰ বাবে তদন্তৰ আওতালৈ অনা হোৱা নাই এয়া হয়তো আৰক্ষীয়ে ক'ব পাৰিব কিন্তু যি সময়ত গৌতম মেছক সমানে দুখী সেই সময়ত কিন্তু দিবন ডেকাক আৰক্ষীয়ে মোষ্ট ওয়ান্টেড ঘোষণা কৰা হৈছে ঘোষণা কৰি দিবন ডেকাক গ্ৰেপ্তাৰ কৰা হৈছে আৰু দিবন ডেকাক গ্ৰেপ্তাৰ কৰি বৰ্তমান কাহিলিপাৰাত থকা এছবি স্পেচিয়েল যি অপাৰেশ্যন ইউনিট আছে তাতে বৰ্তমান ৰখা হৈছে আমি বৰ্তমান কিছু দৃশ্য দেখুৱাম আৰু ভিডিঅ' জাৰ্নালিষ্ট আমাৰ মুন আছে মুনে দেখুৱাব বৰ্তমান কাহিলিপাৰা এছবিক যেহেতু ৰখা হৈছে দিবন ডেকাক আৰু দিবন ডেকাক যেহেতু নিখাৰ ভাগতে পাটাচাৰকুচিৰ পৰা অনা হৈছিল আৰু নিখাৰ ভাগতে পাটাচাৰকুচিৰ পৰা আনি বৰ্তমান কাহিলিপাৰা এছবি যি স্পেচিয়েল অপাৰেশ্যন ইউনিট আছে সেই অপাৰেশ্যন ইউনিটত ৰখা হৈছে আৰু দিবন ডেকাক কিন্তু এই মুহূৰ্তলৈকে কোনো ধৰণৰ সোধপোছ কৰা হোৱা নাই কাৰণ যেহেতু আজি অসম আৰক্ষী দিৱস আৰু অসম আৰক্ষী দিৱসৰ লগত সংগতি ৰাখি আজি 10ম আৰক্ষী বেটেলিয়ান চাউনিত যেহেতু অসম আৰক্ষী দিৱস উদযাপন কৰি থকা হৈছে আৰু তাতে আৰক্ষীৰ যিসকল শীৰ্ষ পৰ্যায়ৰ যি বিষয়াসকল আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো তাত উপস্থিত থাকিব আৰু যেহেতু বৰ্তমান অসম আৰক্ষী দিৱসৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী বৰ্তমান চলি আছে যাৰ পৰিপ্ৰেক্ষিতত কিন্তু বৰ্তমানলৈকে কোনো ধৰণৰ দিবন ডেকাক জেৰা কৰা হোৱা নাই কিন্তু এই মুহূৰ্তত এটা কথা ক'ব পাৰি যে খন্তেক সময়ৰ পাছতেই আৰক্ষীৰ যি শীৰ্ষ পৰ্যায়ৰ বিষয়াসকল এই আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকল আহি উপস্থিত হ'ব এছবি যি স্পেচিয়েল ইউনিট আছে অপাৰেশ্যন ইউনিট তাত আহি উপস্থিত হ'ব আৰু তাত উপস্থিত হৈ হয়তো দিবন ডেকাক হয়তো সোধপোছ কৰা হ'ব হয়তো মই শব্দটো সেইকাৰণে কৈছোঁ কাৰণ নিশা ভাগত গ্ৰেপ্তাৰ কৰা হৈছে নিশাৰ ভাগত গ্ৰেপ্তাৰ কৰি ইয়াত ৰখা হৈছে এই মুহূৰ্তলৈকে কোনো ধৰণৰ
সোধপোছ কৰা নাই আৰু সোধপোছ কৰিব যে তাৰ সন্দেহ আছে কাৰণ এইগৰাকী দিবন ডেকাক কোৱা হৈছে যে এইগৰাকী দিবন ডেকা SI কেলেংকাৰীৰ মূল ৰাজসাক্ষী হ'ব গতিকে যদিহে দিবন ডেকা ৰাজসাক্ষী হ'বলৈ গৈ আছে তেতিয়াহ'লে দিবন ডেকা হয়তো ৰেহাই লাভ কৰিব কিন্তু এই মুহূৰ্তত আৰু এটা কথা ক'ব লাগিব চিম্পি অসম আৰক্ষী নিযুক্তি প্ৰক্ৰিয়াৰ যি ঠিকা লাভ কৰিছিল আমিনটেক কনচালটেন্সি প্ৰাইভেট লিমিটেডৰ যিগৰাকী সঞ্চালক প্ৰাঞ্জল বৰুৱাক কিন্তু এই মুহূৰ্তলৈকে কোনো ধৰণৰ সোধপোছ কৰাৰ বাবে তেওঁক কিন্তু তলব কৰা হোৱা নাই অসম আৰক্ষীয়ে কোনো ধৰণৰ তলব কৰা নাই প্ৰাঞ্জল বৰুৱা কৌশিক চৰকাৰ এই কেইগৰাকী ব্যক্তি কিন্তু সমানে দিবন ডেকাৰ বাহিৰেও কিন্তু এই কেইগৰাকীমান ব্যক্তি কিন্তু দুখী সেইকাৰণে দুখী বুলি কৈছোঁ প্ৰাঞ্জল বৰুৱাৰ আমিনটেক কনচালটেন্সি প্ৰাইভেট লিমিটেডে কিন্তু বৰ্তমানলৈকেও ৰাজ্যত পৰীক্ষা অনুষ্ঠিত কৰি আছে অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তি যি পৰীক্ষা এই পৰীক্ষাৰ তেওঁলোকে পৰীক্ষা অনুষ্ঠিত কৰি আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৰি আছে গতিকে তাতো যে কোনো ধৰণৰ কেলেংকাৰী হোৱা নাই তাত আপুনি সন্দেহ নুই কৰিব নোৱাৰে অভিজিত স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে নেকি দিবন ডেকাৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে নেকি গৌতম মেছ প্ৰাঞ্জল বৰুৱাৰ অতিকৈ ঘনিষ্ঠ হৈছে কৌশিক চৰকাৰ যিগৰাকী কৌশিক চৰকাৰ আমিনটেক কনচালটেন্সি প্ৰাইভেট লিমিটেড হয় অভিজিত স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে নেকি দিবন ডেকাৰ কিছু কাৰিকৰী বিজুতি ঘটা পৰিলক্ষিত হৈছে এই মুহূৰ্তত আমি এই মুহূৰ্তত জনাই আছো ইয়াতে ক'ব লাগিব যে দিবন ডেকা বৰ্তমান আৰু স্পেশাল যি অপাৰেশ্যন ইউনিট আছে সেই অপাৰেশ্যন ইউনিটত আছে বৰ্তমান দিবন ডেকা আৰু দিবন ডেকাক হয়তো আবেলি CJMG আদালত সেই CJMৰ আদালতত হয়তো হাজিৰ কৰা হ'ব আৰু দিবন ডেকাক অসম আৰক্ষীয়ে জিম্মাত বিচাৰিব কাৰণ এইগৰাকী জীৱন ডেকাই পৰীক্ষাৰ পূৰ্বে কেইগৰাকীমান প্ৰাৰ্থী মুঠ 60গৰাকীকৈ প্ৰাৰ্থী থেংক ইউ লজত তেওঁলোকে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে লৈ আনিছিল আৰু তেওঁলোকে হোটেল ভাৰ্গৱ গেণ্ডত তেওঁৰ নিজৰ গাড়ীৰে কেইগৰাকীমান প্ৰাৰ্থীক তেওঁ লৈ গৈছিল আৰু ইয়াতে এটা কথা ক'ব লাগিব চিম্পি চাওক যেনেধৰণে অসম আৰক্ষীৰ SI কেলেংকাৰী বিভিন্ন তথ্য দিনে দিনে পোহৰলৈ আহিছে আৰু SI কেলেংকাৰীৰ যি মুঠ 60ৰ পৰা 80গৰাকীকৈ প্ৰাৰ্থীয়ে যি বুজন পৰিমাণৰ ধন দিছিল হীৰকজ্যোতি বৰুৱাৰ পিতৃয়ে এই মুহূৰ্তত স্বীকাৰ কৰিছে খেৰুনিৰ পৰা যিহেতু নগা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল হীৰকজ্যোতি বৰুৱাক আৰু হীৰকজ্যোতি বৰুৱাৰ পিতৃয়ে কিন্তু স্বীকাৰ কৰিছে যে তেওঁ 3টা কিস্তিত পইচা দিছিল গতিকে এই যি প্ৰাৰ্থীসকলৰ পৰা যি বুজন পৰিমাণৰ ধন সংগ্ৰহ কৰা হৈছে এই ধনৰ মূল যি উৎস এই উৎস ক'ত আৰু এই টকাখিনি বৰ্তমান ক'ত ৰখা হৈছে এই মুহূৰ্ততলৈকে কিন্তু আৰক্ষীয়ে সেই টকাখিনি উদ্ধাৰ কৰিব পৰা নাই কাৰণ যেহেতু কোটি কোটি টকা সংগ্ৰহ কৰা হৈছিল সেই টকাখিনি বৰ্তমান ক'ত আছে সেই টকাৰ সন্ধানত কিন্তু বৰ্তমান অসম আৰক্ষী ইয়াতে আৰু এটা কথা ক'ব লাগিব থেংক ইউ লজৰ স্বত্বাধিকাৰী কিন্তু স্পষ্টকৈ দিবন ডেকাৰ নাম মুখত উল্লেখ কৰিছে গতিকে দিবন ডেকা যিমান দূৰ দুখী তাৰ সমানে পৰিমাণে দুখী কিন্তু প্ৰাঞ্জল বৰুৱাক কোনো ধৰণৰ বৰ্তমানলৈকে সোধপোছ কৰা হোৱা নাই প্ৰাঞ্জল বৰুৱা বৰ্তমান মুকলি আকাশৰ তলত তেওঁ ঘূৰি আছে তেওঁ সুন্দৰকৈ ঘূৰি আছে আৰু তেওঁৰ যি কোম্পানী আমিনটেক কনচালটেন্সি প্ৰাইভেট লিমিটেডে বৰ্তমানো ৰাজ্যৰ কনিষ্টবল নিযুক্তিৰ যি পৰীক্ষা সেই পৰীক্ষা তেওঁলোকে বৰ্তমানো অনুষ্ঠিত কৰি আছে গতিকে দিবন ডেকাক যিহেতু অনা হৈছে আৰু দিবন ডেকাক হয়তো জেৰা কৰিব খন্তেক সময়ৰ পাছতে অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকল আহি উপস্থিত হ'ব আৰু অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকল উপস্থিত হৈ খন্তেক সময়ৰ পাছতে হয়তো জেৰা কৰিব কাহিলীপাৰা SB থকা স্পেচিয়েল যি SB ছাউনি আছে সেই SB ছাউনিত জেৰা কৰিব হয় অভিজিত এক খবৰ আহি পৰিছে যেহেতু পত্নীও আহিছিল দিবন ডেকাৰ সৈতে আত্মসমৰ্পণৰ বাবে সেই সময়ছোৱাত আচলতে পত্নীও আছিল দিবন ডেকাৰ সৈতে কিন্তু খবৰ আহি পৰিছে যে পত্নী অন্তৰ্ধান হৈছে এই খবৰ কিমান দূৰ সত্য চাওক চিম্পি যিহেতু CIDয়ে দিবন ডেকাৰ ঘৰত ৰেড কৰিছিল আৰু ৰেড কৰাৰ সময়তে কিন্তু দিবন ডেকাৰ পত্নী কিন্তু পলাতক হৈ গৈছিল দিবন ডেকাৰ পত্নী অন্তৰ্ধান হৈ গৈছিল আৰু পাছত ক'ত ওলাল শুংসূত্ৰত দিবন ডেকাৰ সৈতে ওলাইছে শুংসূত্ৰ গতিকে দিবন ডেকাৰ পত্নীও দিবন ডেকাৰ সৈতে আছিল আৰু দিবন ডেকাৰ পত্নীৰ বিৰুদ্ধে গুৰুত্ব অভিযোগ উত্থাপন হৈছে জনসংযোগ বিভাগত তেওঁ যি চাকৰি কৰি চাকৰিৰ যি কেলেংকাৰী সেই বৰ্তমান অভিযোগ উত্থাপন হৈছে আৰু দিবন ডেকাৰ পত্নী যিহেতু দিবন ডেকাৰ সৈতে আছিল আৰু কাহিলীপাৰাৰ যি SBৰ যি স্পেচিয়েল ছাউনি আছে তাতে লৈ অনা হৈছিল আৰু ইয়াৰ পাছতে দিবন ডেকাৰ পত্নীক যিহেতু GP সিঙৰ নেতৃত্বত অসম আৰক্ষীৰ দলটোৱে গৈছিল আৰু তেওঁক তাৰ পৰা তেওঁলোকে জিম্মাত লৈ আনিছিল এই মুহূৰ্তত
দিবন ডেকাৰ পত্নীক যাবলৈ দিয়া হৈছে আৰু দিবন ডেকাৰ পত্নী বৰ্তমান ক'ত আছে সেয়া আমি জানিব পৰা হোৱা নাই হয়তো দিবন ডেকাৰ পত্নীক হয়তো অধিবক্তা তেওঁ যি জামিনৰ বাবে যি আবেদন কৰিব সেই জামিনৰ আবেদনৰ বাবে হয়তো অধিবক্তাক তেওঁলোকে নিয়োগ কৰা হ'ব তাৰ বাবে হয়তো যাৱতীয় কাম কাজসমূহ কৰি আছে দিবন ডেকাৰ সৈতে যিহেতু তেওঁৰ পত্নী আছিল আৰু দিবন ডেকাৰ পত্নীক যাবলৈ দিয়া হৈছে আৰু নিশাৰ ভাগতে দিবন ডেকাৰ পত্নীক যাবলৈ দিয়া হৈছিল চিম্পী হয় অভিজিত এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰ আপোনাৰ সৈতে পৰৱৰ্তী সময়ত আমি সংযুক্ত হ'ম এই মুহূৰ্তত আমি সেই কাহিলীপাৰাৰ পৰা বিশেষ যিহেতু কালিৰ দিনটোত কালিৰ নিশাৰ ভাগত গ্ৰেপ্তাৰ কৰা হৈছিল মষ্ট ৱান্টেড দিবন ডেকাক আৰু কাহিলীপাৰাৰ এছবিৰ বিশেষ চাউনীত বৰ্তমানে আছে দিবন ডেকা কিন্তু কোনো ধৰণৰ বৰ্তমান মুহূৰ্তলৈ জেৰা কৰা হোৱা নাই দিবন ডেকাক কিন্তু আবেলিৰ সময়ছোৱাত CJM আদালতত কিন্তু হাজিৰ কৰোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু নিশা পাটাচাৰকুছিত গ্ৰেপ্তাৰ কৰা হৈছিল দিবন ডেকা আৰু কোনো অজ্ঞাত স্থানৰ পৰা পত্নীৰ সৈতে আত্মসমৰ্পণৰ বাবে গুৱাহাটীলৈ বুলি আহি আছিল দিবন ডেকা আৰু সেই সময়ছোৱাতে পাটাচাৰকুছিত গ্ৰেপ্তাৰ কৰা দিবন ডেকাক আৰু গুৱাহাটীলৈ আহি থকা অৱস্থাতে আচলতে গ্ৰেপ্তাৰ কৰা হৈছিল আৰু ক্ৰাইম ব্ৰাঞ্চ আৰু CIDয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু দিবন ডেকাৰ সৈতে যেহেতু তেওঁৰ পত্নীও আছিল আৰু CIDৰ অভিযানত দিবন ডেকাৰ পত্নীয়ে সেই সময়ছোৱাত ঘৰ এৰিছিল আৰু 10 দিন ধৰি পলাতক হৈ আছিল দিবন ডেকা আৰু SI পৰীক্ষাৰ কেলেংকাৰীৰ অন্যতম অভিযুক্ত বুলি চিহ্নিত এই দিবন ডেকাক অসম আৰক্ষীয়ে যেহেতু মষ্ট ৱান্টেড বুলি ঘোষণা কৰিছিল আৰু লগতে ঘোষণা কৰিছিল যিয়ে দিবন ডেকাৰ পৰিচয় যিয়ে দিবন ডেকাৰ সন্ধান উলিয়াব পাৰে সেই দিবন ডেকাৰ সন্ধান উলিওৱা গৰাকীক পুৰস্কৃত কৰা হ'ব 1 লাখ টকাৰে আৰু এনেধৰণৰ আচলতে ঘোষণা কৰা হৈছিল কিন্তু শেহতীয়াকৈ কালি নিশাৰ ভাগত দেখিবলৈ পোৱা গ'ল আত্মসমৰ্পণ কৰাৰ উদ্দেশ্যে গুৱাহাটীলৈ বুলি আহি আছিল দিবন ডেকা আৰু সেই সময়ছোৱাতে পাটাচাৰকুছিত গ্ৰেপ্তাৰ কৰে আৰক্ষীৰ জালত পৰে দিবন ডেকা আৰু পৰৱৰ্তী সময়ত নিশ্চয়কৈ ন তথ্য আৰু উন্মোচিত হ'ব আমি পৰৱৰ্তী সময়ত সেই খবৰ পুনৰাই জনাই যাম